Hello everyone. Today in this video I have planned to discuss about the Pythagoras theorem, which we have not discussed earlier. So until now the topics which we have discussed are the basic proportionality theorem, then the criteria of similarities and the areas of similar triangles. So I hope every one of you have understood seen the video and also understood it. So for proceeding at the next phase, which is the Pythagoras theorem, which every one of you have got the Pythagoras theorem in your earlier classes. So I hope everyone knows it. But now what we are going to do is we will prove the Pythagoras theorem using similarity criteria. Using the similarity of triangles method, we will be proving the Pythagoras theorem and the inverse of that. And similarly, we will be using this theorem in the exercises which are given in the NCERT textbook. So let's start. But before starting the video of the Pythagoras theorem, I would like to tell you some tricks about the similarity of triangles. So as of now, you have already understood the similarity and their corresponding angles. তোমালোকে অনুরূপ কোণ আৰু অনুরূপ বাহু কেনেকে ইকুয়াল হয়, কেনেকে রেশিওবোৰ ইকুয়াল বনাব লাগে corresponding sides আৰু corresponding angles এটা তোমালোকে ইতিমধ্যে অলৰেডি শিকিছে. Suppose মই যদি কওঁ triangle ABC similar to triangle ADB, মোৰ কথাটো হল যে ইয়াত যে সিমিলার দিয়া আছে সাপোজ, ঠিক আছে? তো সিমিলার দিয়াৰ পাছত তোমালোকে কেনেকে ইয়াত corresponding ৰেশিও খিনি যে ইকুয়াল ট্ৰায়াঙ্গল টু দিয়া অকাই নাই তোমালোকে, তো ইয়াৰ পৰাই তোমালোকে এই নাম কেইটাৰ পৰাই তোমালোকে corresponding sides ৰ ৰেশিও খিনি ইকুয়াল দেখাব পাৰিবানে? কোনকিটা হ'ব কম পাৰিবানে? ইয়াৰে পৰা ফিগাৰটো মানে অকাই নাই, আমি দৰকাৰ নাই ফিগাৰটো নোহোৱাকে আমি আজি লিখিব পাৰো, মানে কি ইয়াৰ প্ৰথম দুটা হেতু হ'ব corresponding, মানে AB divided by AD. অনুরূপ বাহুবোৰ অনুপাত একে নহয় জানো, ৰেশিও একে, তো AB by AD. আৰু সিমিলাৰলি যদি মই BC ধৰো, ইয়াৰ লাষ্টৰ দুটা ধৰিছো, তো ইয়াৰ লাষ্টৰ দুটা মানে BC by DB ইকুয়াল টু AC by AB. বুঝলানে? তো আমি ফিগারটো নোহোৱাকেও আমি জাস্ট এই ট্রায়াঙ্গল দুটাৰ নামৰ পৰা আমি কৈ দিব পাৰো যে ৰেশিও খিনি কোনকেইটা হ'ব, মানে এই কিটা ৰেশিও জনাটো বহুত ইম্পৰ্টেন্ট. কাৰণ কেতিয়াবা কি হয় যে যদি একদম ইজি দিয়া থাকে, সাপোজ দুটা ট্রায়াঙ্গল সেপাৰেট কে দিয়া আছে, দুটা ট্রায়াঙ্গল সেপাৰেট কে যেতিয়া দিয়া থাকে একদম ইজি, ABC নাম দিয়া আছে, এটা PQR নাম দিয়া আছে, এইটো তেতিয়া একদম ইজি হৈ যায় corresponding কিটা ওলাব পাৰে, কাৰণ আমাৰ AB by PQ হয় ডাইৰেক্ট দেখিয়ে পাওঁ. কিন্তু কেতিয়াবা কি হয়, সাপোজ মই এটা ফিগাৰ এটা দিছো এনেকুৱা, এইটো সাপোজ ABC, এইটো এটা D আছে, তো এই ABD ট্রায়াঙ্গলটো সিমিলার টু ABC. তেতিয়া কি হয়, অকণ খেলিমেলি লাগে আমাৰ corresponding ৰেশিও কেটা লিখিবৰ কাৰণে. যেতিয়া এটা ট্রায়াঙ্গলৰ ভিতৰতে দুটা সোমাই থাকে, ট্রায়াঙ্গলটো যেতিয়া সিমিলার হৈ যায়, ট্রায়াঙ্গল সিমিলার বুলি কৈ দিছো মই, এই সৰু ট্রায়াঙ্গলটো এই গোটেই ট্রায়াঙ্গল ডাঙৰ ট্রায়াঙ্গলৰ লগত সিমিলার বুলি কোৱা আছে সাপোজ, বা তোমালোকে প্ৰুফ কৰি পালা ক'বাত. কিন্তু এই corresponding ৰেশিও কেটা যেতিয়া এইবোৰ যেতিয়া লিখিবা ন, তেতিয়া এই ফিগাৰটোৰ পৰা বিচাৰি ওলাবলৈ অকমান টান হৈ যায়, কাৰণ নামটোৰ পৰা আমি লিখিব পাৰিম কি হ'ব ৰেশিও কেটা AB by এইটো AB, ঠিক আছে? তো মানে এনেকুৱা নামটো মই এতিয়া ABD আৰু ABC দিছো কাৰণে এনেকুৱা হৈছে, নামটো তেতিয়া বেলেগ হ'ব, কিন্তু এনেকে আহিব ৰেশিওটো প্ৰথম দুটা আৰু ইয়াৰ প্ৰথম দুটা, তাৰপিছত ইয়াৰ লাষ্টৰ দুটা, ইয়াৰ লাষ্টৰ ইকুৱেল টু BD by BC, তাৰপিছত ইয়াৰ ফাৰ্ষ্টৰটো লাষ্টৰটো, তো ইয়াৰ ফাৰ্ষ্টৰটো লাষ্টৰটো, তো AD by AC. তো corresponding ৰেশিও খিনি এনেকে আহে. তো তোমালোকে ফিগাৰটো আঁকিব, মানে এতিয়া তোমালোকে ইমান এক্সপাৰ্ট যেতিয়া হলা সিমিলাৰিটি অফ ট্ৰায়াঙ্গলছত, তো এতিয়া তোমালোকে ফিগাৰটো নকাকে ক'ব লাগিব যে corresponding ৰেশিও কিটা কোনকিটা হয়. এতিয়া ইয়াৰ উল্টাটো, সাপোজ এতিয়া এইটোতো সিমিলার দিয়া আছে, তাৰপাছত মই corresponding sides কোনকিটা হ'ব সুধিছো তোমালোকক, কিন্তু সাপোজ ইয়াৰ উল্টাটো দিয়া আছে. সাপোজ আমি এতিয়া প্ৰুফ কৰিব লাগে BC square equal to AC into CD. Suppose এতিয়ালৈকে আমি পাইথাগোৰাছ থিওৰামত সোমোৱা নাই, জাস্ট এইখিনি কথা অলপ ডিসকাস কৰি লৈছো, কাৰণ এতিয়া দৰকাৰ হ'ব কিছুমান বস্তু. তো এতিয়া BC square equal to AC into CD প্ৰুফ কৰিব লাগে ফিগাৰটো, মানে কিবা এটা কোশ্চেন আছে, কোশ্চেনটোত কৈছে যে আলটিমেটলি কোশ্চেন কিবা দিয়া আছে, এইটো প্ৰুফ কৰিব লাগে. তো এইটো প্ৰুফ কৰিব লাগিব, মানে ইয়াৰ এটা ৰেশিও আছে, সেই ৰেশিওটো ফাৰ্ষ্টত বিচাৰিব লাগিব কোনটো হ'ব ৰেশিও,
মানে মই এটো কেনেকৈ লিখিব পাৰো BC বাই AC আনিব পাৰো ইকুৱেল টু CD বাই BC আনিব পাৰো কাৰণ BC into BC BC স্কয়ার হৈ যাব AC into CD ক্রস মাল্টিপ্লাই কৰিলে আকৌ একেটাই পাম তো এই ৰেশিওটো একচুয়ালি দিয়া মানে প্ৰুভ কৰিব লাগে কিন্তু কেতিয়াবা কি কয় কোশ্চেনটো এনেকৈ দিয়া থাকে তো এটোৰ পৰা আমি ট্ৰায়াঙ্গলটো বিচাৰিব পাৰিব লাগিব বুঝানা এটা কোনটো ট্ৰায়াঙ্গল কনসিডাৰ কৰিম মানে এটা ABC এটা ট্ৰায়াঙ্গলৰ নামটো কি হ'ব ইয়াৰ পৰা আমি কৈ দিব পাৰো কেনেকৈ ক'ব পাৰো এটো BC আৰু CD মিলি আছে আৰু CC মিলি আছে তো AC আৰু এটো BC হৈছে তো এটা আমি অলপ চেঞ্জ কৰি লও CB কৰি ললো সপোজ ঠিক আছে জাস্ট উপৰটো মিলাব লাগে জাস্ট ইয়াত যোনটো থাকে ইয়াতো হেতু বনাব লাগে আৰু ইয়াত যোনটো থাকে এটো ইয়াত একে ললে হৈ ঠিক আছে এটা ট্ৰায়াঙ্গলৰ নাম কিনে ইয়াৰ পৰা মই কৈ দিব পাৰিম কি হ'ব এই উপৰটো আৰু এই উপৰটো একেটা ট্ৰায়াঙ্গলৰ পৰা আহে এটো আমি জানো আৰু ইয়াৰ তলৰটো আৰু এই তলৰটো একেটা ট্ৰায়াঙ্গলৰ পৰা আহে না এই দুটা সেম ট্ৰায়াঙ্গলৰ পৰা আহিছে এই দুটা সেম ট্ৰায়াঙ্গল হয় না তো এটো বেলেগ এটা ট্ৰায়াঙ্গল এটো বেলেগ এটা ট্ৰায়াঙ্গল এটো বেলেগ এটা ট্ৰায়াঙ্গল এটো বেলেগ এটা তো এই দুটা একে আৰু এই দুটা এটা ট্ৰায়াঙ্গল হ'ব তো এই নামটো কি হ'ব ট্ৰায়াঙ্গলৰ ট্ৰায়াঙ্গল BCD আৰু এটো ট্ৰায়াঙ্গল ACB বুঝছা না মানে আমি যদি ট্ৰায়াঙ্গল এই দুটা ট্ৰায়াঙ্গল যদি সিমিলাৰ দেখাব পাৰো তেতিয়া এই ৰেশিওটো আহিব আৰু এই ৰেশিওটো আহিলে এটো আমাৰ আলটিমেটলি প্ৰুভ হৈ যাব বুজি পালা মানে আমি ট্ৰায়াঙ্গলটো ভিতৰত ঘুমাব লাগিব কোন দুটা ট্ৰায়াঙ্গল সিমিলাৰ দেখাব লাগিব হেতু জানিব লাগিব এটো যদি তোমালোকে নেজানাই তেতিয়া কেনেকৈ এই ৰেশিওটো পাবা আৰু এই ৰেশিওটো যদি নোপোৱা তেতিয়া এটো কেনেকৈ পাবা কাৰণ কোশ্চেনটোত এটো প্ৰুভ ডেট বুলি কৈছে তো ট্ৰায়াঙ্গল দুটা কনসিডাৰ কৰিব জানিব লাগিব তো ট্ৰায়াঙ্গল কনসিডাৰ কৰা এইটো টেকনিকটো মই কলো যে ইয়াৰ ৰেশিওটো এনেকৈ বনাই লবা BC এটো BC আছে তো ইয়াতো C বনাইছো আৰু AC আছে তো ইয়াত CC ইয়াত বনাই লৈছো তো নামটো থাকি গল তো ACB তো ACB এটা ট্ৰায়াঙ্গল হৈ গল আৰু BCD মানে আমি BCD টো DCB লিখিলে নহব আকৌ এই উপৰটো আৰু তলৰটো মিলিব লাগিব কাৰণ কৰেসপন্ডিং মিলিব লাগিব নহয় তো ইয়াৰ মানে সিমিলাৰ হলে কি হ'ব এংগেল B ইকুৱেল টু এংগেল A হ'ব এটো আমি ইয়াৰ পৰা ক'ব পাৰিম কাৰণ সিমিলাৰ হৈছে তো A আৰু B আৰু A কৰেসপন্ডিং আৰু C আৰু C কৰেসপন্ডিং তো C ইকুৱেল টু C আৰু D আৰু B কৰেসপন্ডিং D ইকুৱেল টু B মানে এই B টো বেলেগ থাকিব মানে ফিগাৰটো B দুটা পাৰ্ট হ'ব পাৰে নহয় এই B টো এনেকৈ দুভাগ B ভাগটো দুটা ভাগ হ'ব পাৰে নহয় এই B টো দুবাৰ আহিছে এই কাৰণে দেই মানে ফিগাৰ এনেকৈ থাকে তো এইটো B টো মানে কেতিয়াবা এনেকৈ হৈ যায় তো এইটো B দুটা এংগেল হয় জানো এই B এংগেলটো নামটো থাকিব এতিয়া জাস্ট মই ডাইৰেক্ট শৰ্টকাটত লিখিছো ঠিক আছে তো এংগেল এনেকৈ কৰেসপন্ডিংটো মিলাব লাগিব এই কাৰণে ট্ৰায়াঙ্গলৰ নামটো উল্টা পুল্টাকে লিখিলে নহব ট্ৰায়াঙ্গলৰ নামটো যেনেকৈ পৰে তেনেকৈ লিখিব লাগিব তো এই কাৰণে মই এনেকৈ বিচাৰিব লাগে মই এই ট্ৰিকটো এই কাৰণে আগতে কৈ লৈছো কাৰণ তোমালোকৰ কনফিউজ লাগিব নহলে ঠিক আছে এতিয়া আমি পাইথাগোৰাছ থিওৰামটো সবে জানো পাইথাগোৰাছ থিওৰামৰ আগত আৰু এটা টেকনিক এটা আছে আৰু থিওৰাম এটা দিয়াও আছে তোমালোকৰ থিওৰাম 6.7 পাইথাগোৰাছ থিওৰামটো 6.8 ত আছে এটা 6.7 থিওৰামটো কি কৈছে তোমালোকৰ কিতাপত আছে মই দেখাই দিছো এবাৰ if a perpendicular is drawn from the vertex of the right triangle of a right if a perpendicular is drawn from the vertex of the right angle of a right triangle to the hypotenuse then triangles on both sides of the perpendicular are similar to the whole triangle and to each other যদি এটা সমকোণী ত্ৰিভুজ সমকোণ তথা শীৰ্ষবিন্দুটোৰ পৰা অতিভুজলৈ এডাল লম্ব টনা হয় তেনেহলে লম্বডালৰ দুয়োফালে গঠিত ত্ৰিভুজ দুটাৰ প্ৰতিটোৱেই গোটেই ত্ৰিভুজৰ হৈতে সদৃশ্য আৰু হিহত দুটাও পৰস্পৰ সদৃশ্য মানে কি কৈছে এটা রাইট এঙ্গেল ট্রায়াঙ্গেল আছে ঠিক আছে সাপোজ আমি ধৰি লৈছো রাইট এঙ্গেল ট্রায়াঙ্গেলটা আছে A to right 90 ডিগ্রি ঠিক আছে সাপোজ ধৰি লৈছো এটো সাপোজ A B C এটো রাইট এঙ্গেল এ 90 ডিগ্রি ইয়াত 90 ডিগ্রি ঠিক আছে এটা আমাৰ ইমান ইম্পৰ্টেন্ট নহয় এটো রাইট এঙ্গেল ট্রায়াঙ্গেল হ'ব লাগিব আৰু এই রাইট এঙ্গেল ট্রায়াঙ্গেলটোৰ পৰা যদি আমি এটা রাইট এঙ্গেল ট্রায়াঙ্গেলৰ যোনটো ভাৰ্টেক্স মানে এইটো রাইট ট্রায়াঙ্গেল ফৰ্ম কৰিছে তো ইয়াৰে পৰা যদি আমি এটা 90 ডিগ্ৰী আকো ইয়াত এটো যদি 90 ডিগ্ৰী আকো তেতিয়াহলে কি হ'ব এই সৰু ট্রায়াঙ্গেলটো আৰু এই দুটা সৰু ট্রায়াঙ্গেল এই দুটা ডাঙৰ ট্রায়াঙ্গেলটোৰ লগত সিমিলাৰ হ'ব বুলি কৈছে মানে ট্রায়াঙ্গেল এটো সাপোজ মই নাম এটা দিলো ABD ঠিক আছে তো ট্রায়াঙ্গেল ABD will be similar to triangle ABC বুঝানা আৰু ট্রায়াঙ্গেল BDC will be similar to triangle ABC মানে সৰু ট্রায়াঙ্গেলটো ডাঙৰ ট্রায়াঙ্গেলৰ লগত সিমিলাৰ হ'ব আৰু এই সৰু ট্রায়াঙ্গেলটো ডাঙৰ ট্রায়াঙ্গেলৰ লগত সিমিলাৰ হ'ব আৰু ইহতে
ইহতৰ মাজত ইচ আদাৰো সিমিলাৰ হ'ব ইচ আদাৰ বুলি কৈছে না তাৰ মানে ABD similar to triangle BDC theorem 6.7 এটু কৈছে ইয়া প্রুফ তো আমাৰ দৰকাৰ নাই এক্সাম পারপাসত জাস্ট জানিব লাগে ঠিক আছে তো কি কলে যে এটা রাইট এঙ্গেল ট্রায়াঙ্গেলৰ পৰা যদি আমি এটা এই রাইট এঙ্গেল যত 90 ডিগ্ৰী আছে তাৰ পৰা যদি এটা পারপেন্ডিকুলার আকো এটালে এই ট্রায়াঙ্গেল দুটা ফর্ম হ'ব মানে তো এই হোল ট্রায়াঙ্গেলটো ডাঙৰ ট্রায়াঙ্গেলৰ লগত সিমিলাৰ হ'ব এই হোল ট্রায়াঙ্গেলটো ডাঙৰ ট্রায়াঙ্গেলৰ লগত সিমিলাৰ হ'ব আৰু এহতি দুটা ইচ আদাৰো নিজৰ মাজতো সিমিলাৰ হ'ব তো 6.7 টো এটোই কৈছে এতিয়া আমি পাইথাগোৰাছ থিওৰামটো মুভ কৰিম এটো হেল্প কৰিবিনে ঠিক আছে এতিয়া আমি থিওরাম 6.8 ত মুভ কৰিছো কি কৈছে ইন এ রাইট ট্রায়াঙ্গেল the square of the hypotenuse is equal to the sum of the squares of the other two sides মানে এটা আমি সবে জানো যে এটো পাইথাগোরাছ থিওরাম হয় যে হাইপোটেনিউস এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল তার হাইপোটেনিউসৰ স্কয়ার is equal to বাকি দুটা সাইডৰ বৰ্গৰ যোগফল বুঝছানে সাম অফ দা স্কয়ারস অফ দা আদার টু সাইড এটো সবে পাইথাগোরাছ থিওরাম বুলি আমি অলরেডি আগতে পাই আহিছো তো এই পাইথাগোরাছ থিওরামটো এটা প্রুফ কৰিব লাগিব তো পাইথাগোরাছ থিওরামটো প্রুফ কৰিবৰ কাৰণে আমাৰ প্রুফটো আহিব পাৰে এক্সামত প্রুফ দ্যাট বুলি যেনেকৈ বাকি থিওরামবোৰ আহে এটো প্রুফ বুলি আহিব পাৰে আৰু নহলে কেতিয়াবা কি কৰিব পাৰে স্টেট এন্ড প্রুফ স্টেটমেন্টটো দিব লাগিব সংজ্ঞাটো দিব লাগিব লগতে প্ৰমাণো কৰিব লাগিব তো এতিয়া আমি এই ট্রায়াঙ্গেলটো প্রুফ থিওরামটো প্রুফ কৰিবৰ কাৰণে এটো আমি ট্রায়াঙ্গেলটো লৈছো এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল লব লাগিব নহয় তো let ABC be a right angle triangle right angle at B এটো কব লাগিব ৰে মানে এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল যেতিয়া লও কনসিডার কৰো ABC বুলি তেতিয়া আমি 90 ডিগ্রি টু কোড আছে মানে রাইট অ্যাঙ্গেল এট B মানে B 90 ডিগ্রি হৈছে বুঝা আমি কি প্রুফ কৰিব লাগে টু প্রুফ আগৰ সব প্রুফৰ নিচিনা একে লিখা স্টাইলটো স্টেটমেন্ট আমি লেট লৈ ললো কাৰণ এটো ABC বুলি একো নাই স্টেটমেন্টটো থিওরাম প্ৰুফ কৰোতে হলে লেটে হ'ব তে টু প্রুফ কি হৈছে হাইপোটেনিউস কোনটো হ'ল ইয়াৰ অতিভুজটো কোনটো হয় যদি 90 ডিগ্রি এটো হয় এটো যদি 90 ডিগ্রি হয় এটো পারপেন্ডিকুলার হয় এটো বেস আর উল্টা সাইডে যোনটো থাকে এটো হাইপোটেনিউস তার মানে AC স্কয়ার ইকুয়াল টু AB স্কয়ার প্লাস BC স্কয়ার আমি প্রুফ কৰিব লাগে এটো আমাৰ টু প্রুফ এটা আমি প্রুফ কৰিবৰ কাৰণে আমাৰ এটা কনস্ট্ৰাকচন কৰি লৈছো কনস্ট্ৰাকচনটো কি কৰিছো এ BD পারপেন্ডিকুলার টু AC is drawn construction BD perpendicular to কি আকিছো AC is drawn আমি এটো আকি লৈছো নিজে ঠিক আছে এটা পারপেন্ডিকুলার আকি লৈছো এতিয়া এই হৰু ট্রায়াঙ্গেলটো মাত্ৰ আমি 6.7 থিওরামটো পাইছো নহয় কি কৈছিলো যে এটা ৰাইট এঙ্গেল ট্রায়াঙ্গেল হ'ব লাগিব মানে ABC টো এটা ৰাইট এঙ্গেল ট্রায়াঙ্গেল আৰু 90 ডিগ্রি যত আছে তাৰ পৰা এটা 90 অল্টিটিউড ৰাখিব লাগিব তো এটো অল্টিটিউড হৈছে অলরেডি হোৱাৰ পাছত 90 ডিগ্রি হোৱাৰ পাছত কি হয় এই হোল ট্রায়াঙ্গেলটো ডাঙৰ ট্রায়াঙ্গেলৰ লগত সিমিলাৰ এই হোল ট্রায়াঙ্গেলটো ডাঙৰ ট্রায়াঙ্গেলৰ লগত সিমিলাৰ আৰু এহতি দুটা ইটোৰ মাজতো সিমিলাৰ হয় ঠিক আছে তো আমি এতিয়া পৰা স্টার্ট কৰিছো প্রুফ সিন্স BD perpendicular to AC BD perpendicular to AC হোৱাৰ কাৰণে কি হ'ব এতিয়া and আৰু লগতে কি হৈছে এটো হৈছে যে and ABC is right angle triangle ABC to এটা right angle triangle হয় এটো হ'ব লাগিব দুটাই right angle triangle হ'ব লাগিব লগতে এটো perpendicular হ'ব লাগিব তেতিয়া কি হয় এই triangle দুটা similar তো আমি triangle এটা ধৰিও ABD similar to triangle ABC ডাঙৰ ADB আৰু ABC similar হলে corresponding sides কিটা হ'ব এটো হলে এটো হ'ব আৰু ইয়াৰ পাছত corresponding sides কিটা লিখি দিয়া তো AD by তো AD by এই প্ৰথম দুটা ইয়াৰ প্ৰথম দুটা by AB equal to AB প্ৰথম আৰু লাস্ট divided by AC কাৰণ AC এটা আমাৰ লাগিব এখানে AC থকাটো লিখিব লাগিব কাৰণ AC স্কয়ার আমাৰ হাইপোটেনিউস প্রুফ কৰোতে AC থকাটো লাগে তো এখানে আমি AC থকাটো লিখিছো ঠিক আছে তো এটো ক্রস মাল্টিপ্লাই কৰিলে কি পাম AB স্কয়ার ইকুয়াল টু AD ইনটু AC তো
AB square equal to AD into AC. Itu equation number 1 আমি দি থৈছো ঠিক আছে তো সিমিলারলি আমাৰ এই পারপেন্ডিকুলাৰটো হোৱাৰ কাৰণে এটো ইকুৱেশ্যন নম্বৰ 1 থাকিলে দেই তো নেক্সট তলত লিখি লাগিব এগেইন সিন্স BD পারপেন্ডিকুলাৰ টু AC আকৌ কি হ'ব বেলেগ ট্ৰায়াঙ্গলটো সিমিলাৰ হয় নহয় কোন ট্ৰায়াঙ্গলটো এই হৰু ট্ৰায়াঙ্গল আৰু এটা ইটু হৰু ট্ৰায়াঙ্গল সিমিলাৰ হ'ব ডাঙৰ ট্ৰায়াঙ্গলটোৰ লগত তো ট্ৰায়াঙ্গল BDC মাজত আমি 90 ডিগ্ৰীটো ৰাখিছো সিমিলাৰ টু ট্ৰায়াঙ্গল ABC তো মাজত আমি 90 ডিগ্ৰী ৰাখিছো নামটো এটা মিলিছে অখনৰ নিচিনা ভুল হোৱা নাই তো এতিয়া আমাৰ কি হ'ব এতিয়া আকৌ আমাৰ করসপন্ডিং সাইডস কেটা বেলেগ বেলেগ হৈ যাব কি হ'ব BD by AB প্ৰথম দুটা এতিয়া ইকুৱেল টু আমাৰ AC এটা লাগে তো AC টো ফার্স্ট আৰু লাস্ট তো ইয়াৰ ফার্স্ট আৰু লাস্ট BC তো BC by AC ঠিক আছে ইয়াক ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব কৰিলে এটাটো স্কয়াৰ হয় না তো আৰু এটা আমাৰ ৰেশিও আছে না কোনটো আমি এই দুটা প্ৰথম দুটা লিখিলো ফার্স্ট লাস্ট লিখিলো আৰু এটা কি আছে সেকেন্ড থার্ডত কি আছে DC by BC তো DC by BC তো আমি মিলাই চাও কোনটো স্কয়াৰ আহিছে তো এই BC স্কয়াৰ আহিছে তো BC স্কয়াৰ আহিছে যদি আমাৰ এটো দৰকাৰ নাই ঠিক আছে সেই দুটা লিখিলে হৈ যাব তো স্কয়াৰ কৰিলে ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব এতিয়া এটো ইকুৱেশ্যন নম্বৰ 1 আছিল এটো আগৰ ট্ৰায়াঙ্গলটোৰ লগত মই ইয়াতে লিখি দিছো তো ক্রস মাল্টিপ্লাই এটো কৰিলে কি হ'ব BC স্কয়াৰ ইকুৱেল টু AC ইনটু DC এটো হৈ গল ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে তো এটা BC স্কয়াৰ পালো অথনি এটা AC স্কয়াৰ পালো তো এটা আমি ইকুৱেশ্যন দুটা কি কৰি দিম প্লাস কৰি দিম ইকুৱেশ্যন দুটা প্লাস কৰিলে কি হয় সব ইমপ্লাইজ ইকুৱেশ্যন দুটা প্লাস কৰি দিয়া তো বথ জি আছে লিখি দিয়া AB স্কয়াৰ প্লাস BC স্কয়াৰ আগৰটো আমাৰ আগৰ ইকুৱেশ্যনটো মোৰ ওচৰত নাই তো AB স্কয়াৰ প্লাস BC স্কয়াৰ लेफ्ट हैंड साइड प्लस কৰিছো আগৰ লেফট হ্যান্ড সাইডটো কি আছিল AD into AC AD into AC plus AC into BC AC into BC হল এটো আমাৰ ইকুৱেশ্যনটা প্লাস কৰি পালো আমি মানে লেফট হ্যান্ড সাইডে আমি কি আনিবলৈ ট্রাই কৰি আছো एक्चुअली তো AB স্কয়াৰ BC স্কয়াৰ আমাৰ AB স্কয়াৰ প্লাস BC স্কয়াৰ এটো আহি আছে ইজান তো এই গুটেটোৰ পৰা আমাৰ AC স্কয়াৰ যদি পাই যাও তেতিয়া আমাৰ প্রুফটো হৈ যাব মানে তো আমি এই কাৰণে এই সিমিলার দেখুৱাৰ পাছত অকন প্ৰথমত কনফিউজ লাগিব পাৰে যে আমি সিমিলার দেখুৱাৰ পাছত ৰেশিওটো তিনটা হয় তো তিনটা ৰেশিওৰ পৰা কোনটো লম মানে কোন দুটা ললে আমি স্কয়াৰ আনিবলৈ ট্রাই কৰিম তো এইটো আমি এতিয়া প্রুফটো এবাৰ কৰিলো কি হৈছে এটা ইকুৱেশ্যনত আমি AB স্কয়াৰ উলাবলৈ ট্রাই কৰিম এটা ইকুৱেশ্যন নম্বৰ 2 আমি BC স্কয়াৰ উলাবলৈ ট্রাই কৰিছো এই কাৰণে এই ৰেশিও BC স্কয়াৰ যোনটো ফর্ম হৈছে ৰেশিওটো সেই দুটা ৰেশিও লিখিলে হয় অনুপাত কেটা হেকিটা লিখিলে আৰু আমি এটা কথা জানো যে এই ট্ৰায়াঙ্গল দুটা যেতিয়া আমাৰ পারপেন্ডিকুলাৰ হয় রাইট এঙ্গেল ট্ৰায়াঙ্গল এটা তেতিয়া আমাৰ কি হয় এই হৰু ট্ৰায়াঙ্গলটো ডাঙৰ ট্ৰায়াঙ্গলৰ লগত সিমিলাৰ হয় কিন্তু ট্ৰায়াঙ্গলৰ নামটো ঠিককে লিখিব লাগিব যে মই ভুল অথনি কৰিছিলো কি ABD সিমিলাৰ টু ABC লিখিছিলো তো কি ভুল হ'ল ABD মানে ABC B টো 90 ডিগ্ৰী তেতিয়া হলে ADB লিখিব লাগিব তেতিয়াহে D টো 90 ডিগ্ৰী হ'ব ঠিক আছে তো এতিয়া ইয়াৰ লগে হৈ গল তো এতিয়া আমি ইয়াৰ পৰা এই গুটেটোৰ পৰা AC স্কয়াৰ আহিব পাৰে নেকি এটো চাও কমন কি লব পাৰো AC এটা কমন লব পাৰো এটো এটা AC আছে এটো এটা AC আছে তো AC কমন ললে AD প্লাস AC তো AD সরি AC নহয় AD প্লাস DC AC টো কমন ললো ইয়াৰ পৰা DC আহিব তো AD প্লাস DC কি হৈছে এটো মানে AC হৈছে তো AC into AC AC into AC equal to AC square so AB square plus BC square equal to AC square হল প্রুফ তো আমাৰ কনফিউজন লাগিব নালাগে ইমান জাস্ট কথাটো হল যে আমাৰ এটাই থিওৰাম ইউজ কৰিব লাগে এটো প্রুফ কৰিব কাৰণে 6.7 থিওৰামটো কি কৈছিলে আমাৰ যে এটা ৰাইট এঙ্গেল ট্ৰায়াঙ্গলত যদি এটা আমি 90 ডিগ্ৰীৰ পৰা যদি পারপেন্ডিকুলাৰ আকো তেতিয়া এই হৰু ট্ৰায়াঙ্গল দুটা ফর্ম হৈছে এই হৰু ট্ৰায়াঙ্গল দুটা ডাঙৰ ট্ৰায়াঙ্গল দুটাৰ লগত সিমিলাৰ হ'ব আৰু ইটোৰ মাজতো সিমিলাৰ হ'ব কিন্তু ইয়াত আমাৰ এই নিজৰ মাজৰ সিমিলাৰটো দৰকাৰ হোৱা নাই এই হৰু ট্ৰায়াঙ্গলটো ডাঙৰ ট্ৰায়াঙ্গলৰ লগত সিমিলাৰ এই হৰু ট্ৰায়াঙ্গলটো ডাঙৰ ট্ৰায়াঙ্গলৰ লগত সিমিলাৰ তো নামটো খালি লিখুম দে সাবধান যে ABC লিখিছো
B to 90 degree to similar proof koi hobo kuntu A D B ঠিক আছে কারণ D to 90 degree at B to 9 মাজত আছে আৰু এটা ট্ৰায়াঙ্গল আকৌ যদি ABC লিখো E to triangle A to triangle নামটো লিখুনতে BDC লিখিব লাগিব মানে ট্ৰায়াঙ্গল BDC মানে D to 90 আৰু B to 90 বুঝছানে তো এই ট্ৰায়াঙ্গল এটো 6.7 আছিল 6.7 থিওৰামটো আছিল এই থিওৰামটো আমি ইয়াত ইউজ কৰিলো কাৰণ আমি পারপেন্ডিকুলাৰটা আঁকি লৈছো কনস্ট্ৰাকচনত নিজে পারপেন্ডিকুলাৰটো আঁকি আমি এই দুটা সিমিলার হয় বুলি কৈছো সিমিলার হবছ ৰেশিও কিটা লৈছো ৰেশিও কিটাত আমি BC স্কয়াৰ এটা আগৰ ইকুৱেচন নম্বৰ 1 টোত আমি AB স্কয়াৰ আনিবলৈ ট্ৰাই কৰিছো তাৰপিছত ইকুৱেচনটা প্লাস কৰি দিলে জাস্ট এই দুটা এই গুটে কিটাৰ পৰা AC স্কয়াৰ আহি যাও AC স্কয়াৰ আহি গলা নহয় গল প্ৰুফ ঠিক আছে তো আমি এতিয়া ইয়াৰ ইনভার্স পাইথাগোরাস থিওরামটো প্ৰুফ কৰিব যাও মানে উল্টাটো এতিয়া আমি থিওরাম 6.9 টো কি কৈছো সোৱা in a triangle if square of one side is equal to the sum of the squares of the other two sides then the angle opposite the first side is right angle যদি এটা ত্ৰিভুজৰ এটা বাহুৰ বৰ্গ সেই ত্ৰিভুজটোৰ আন দুটা বাহু বৰ্গৰ যোগফল সমান হয় তেন্তে প্ৰথম বাহুটোৰ বিপৰীত কোণটো এটা সমকোণ মানে এটা ট্ৰায়াঙ্গলত সাপোজ এইটো ট্ৰায়াঙ্গলটো যিকোনো এটা সাইডৰ স্কয়াৰ কৰাৰ পাছত যিকোনো এটা সাপোজ মই এইটো ধৰি লৈছো এইটো স্কয়াৰ কৰাৰ পাছত এই দুটা স্কয়াৰ কৰি যোগফল প্লাস কৰিলে যিমান হয় হেতু হয় যদি হয় তেতিয়া কি হ'ব এই প্ৰথম যোনটো স্কয়াৰ কৰিছিলো তাৰ উল্টা ফালে যোনটো কোণ আছে যোনটো এংগল আছে হেতু 90 ডিগ্ৰী বুলি আমি প্ৰুফ কৰিব লাগে মানে এইটো আমি 90 ডিগ্ৰী বুলি প্ৰুফ কৰিব লাগে এই এংগল প্ৰথম যোনটো স্কয়াৰ কৰিছো বাকি দুটা স্কয়াৰৰ যোগফল সমান বুলি কোৱা নাই জানো তো প্ৰথম যোনটো স্কয়াৰ কৰিছো তাৰ উল্টা ফালে যোনটো এংগল হেতু 90 ডিগ্ৰী বুলি প্ৰুফ কৰিব লাগে মানে আমি এইটো সাপোজ নাম দি দিছো ABC তেতিয়ালে AB এংগলটো আমি 90 ডিগ্ৰী বুলি প্ৰুফ কৰিব লাগে এংগল B = 90 তো এটো প্ৰুফ কৰিবৰ কাৰণে এটো একচুয়ালি ইনভার্স অফ পাইথাগোরাস থিওরাম হয় তো পাইথাগোরাস প্রুফ স্টেট এন্ড প্রুফ ইনভার্স অফ পাইথাগোরাস থিওরাম বুলি আহিব পাৰে কেতিয়াবা এক্সাম বা প্রুফ দ্যাট বুলি স্টেটমেন্টটো দিও দিব পাৰে তো এটো আমি প্রুফ কৰিবৰ কাৰণে এটা নিজে এটা ট্রায়াঙ্গল বনাই লৈছো সাপোজ ঠিক আছে এটো PQR এটা ধৰি লৈছো সাপোজ এটা আৰু PQR টো এনেকুৱাকে আঁকিছো যে Q টো 90 ডিগ্ৰী হয় এটো আমি নিজে আঁকি লৈছো কনস্ট্ৰাকচন অংকনত আহিব এটো যে এটো আমি 90 ডিগ্ৰী হয় আৰু QR equal to BC মানে সাইড টু এটো যদি 5 cm এটো 5 cm আৰু এই PQ equal to AB বুলি ধৰি লৈছো ঠিক আছে AB মানে এটো যদি 10 cm হয় তেতিয়া এটো 10 cm হ'ব লাগিব তেতিয়া হলে আমি এটো কনস্ট্ৰাকচনৰ পাৰ্টত লিখিম এতিয়া আমি কি লিখিম let ABC এটা be a triangle এটা যিকোনো ট্রায়াঙ্গল এটো রাইট অ্যাঙ্গেল বুলি কোৱা নাই দেই এটো রাইট অ্যাঙ্গেল বুলি কোৱা নাই কিন্তু so এটা ট্রায়াঙ্গল where কি হৈছে ইয়াত কৈ দিছে ন AC স্কয়াৰ ইকুৱেল টু BC স্কয়াৰ প্লাস AB স্কয়াৰ বা AB স্কয়াৰ প্লাস BC স্কয়াৰ এটো কৈ দিছে আৰু আমি প্ৰুফ কি কৰিম angle B equal to 90 degree proof কৰিম আৰু কনস্ট্ৰাকচন কি কৰিলো triangle PQR is drawn where এটা triangle PQR আঁকিছো where angle Q equal to 90 degree হৈছে AB equal to PQ হৈছে আৰু QR বা BC equal to QR হৈছে ঠিক আছে এটো হোৱাকে আমি কনস্ট্ৰাকচন কৰিছো এতিয়া আমি প্রুফ কৰিম এটা প্রুফ কৰোঁতে ট্রায়াঙ্গল PQR টু কি ট্রায়াঙ্গল হয় রাইট অ্যাঙ্গেল ট্রায়াঙ্গল হয় কারণ এটা 90 ডিগ্ৰী হয় তো যদি ট্রায়াঙ্গল PQR টু 90 ডিগ্ৰী হয় সমকোণিক ত্ৰিভুজ হয় তেতিয়াহলে ইয়াত পাইথাগোরাস থিওরামটো খাটিব তো সিন্স ট্রায়াঙ্গল PQR is right angle যেহেতু PQR ত্রিভুজটো সমকোণী ত্রিভুজ therefore ইয়াত পাইথাগোরাস থিওরামটো কি হ'ব PR square equal to PQ square plus QR square এটো by Pythagoras theorem ঠিক আছে ইকুয়েশন নম্বৰ 1 এতিয়া আমি যেহেতু এটো PQ square to PQ আৰু AB একে লৈছো আৰু QR equal to BC লৈছো তো আমি ইয়াত কি কৰিব পাৰো PR square জায়গাত আমি PQ square জায়গাত AB square পুট কৰিব পাৰো প্লাস QR square জায়গাত BC square আমি পুট কৰিব পাৰো এটো কোৰ পৰা পালো বাই
কনস্ট্ৰাকচন অংকনৰ পৰা পাইছো ঠিক আছে এটো ইকুৱেশ্যন নম্বৰ 1 দিবল দৰকাৰ নাই এটো ইকুৱেশ্যন নম্বৰ 1 দিলে হয় ঠিক আছে এতিয়া আমাৰ কিন্তু গিভেন টু এটা আমি মন কৰো গিভেন টু চোৱা AC স্কয়াৰ ইকুৱেল টু BC স্কয়াৰ প্লাস AB স্কয়াৰ দি আছে ন তো আমি হেতু লিখিলো বাট AC স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ বুঝা এটো গিভেনৰ মতে এটো দিয়া আছে এখানে বাট লিখিছো কেলে বাট লিখিছো কারণ AB স্কয়ার প্লাস BC স্কয়ার PR স্কয়ার আকৌ AB স্কয়ার প্লাস BC স্কয়ার ইকুৱেল টু AC স্কয়ার মানে লেফট হ্যান্ড সাইড ইকুৱেল তেতিয়া হলে right hand side equal তেতিয়া হলে left hand side equal হ'ব তো PR square equal to AC square so from 1 and 2 PR square equal to AC square or PR equal to AC বুঝলা তো আমি PR equal to AC বনাই ললো এটো এটা আমি কেলে বনালো কারণ আমার অলরেডি QR equal to AB equal to PQ আছে BC equal to QR আছে এটা আমি কি পাই গলো AC equal to PR পাই গলো ঠিক আছে এটা আমি পাই যাব স্যার এই ট্রায়াঙ্গলটা কনগ্রুয়েন্ট হৈ গলে ট্রায়াঙ্গলটা কনগ্রুয়েন্ট হ'ব কারণ SSS A2 equal to A2 A2 equal to A2 আর A2 equal to A2 তাহলে SSS ত কনগ্রুয়েন্ট হৈ যাব কনগ্রুয়েন্ট হলে কি হয় CPCT corresponding parts of congruent triangle তার মানে এই অ্যাঙ্গেলটো আর এই অ্যাঙ্গেলটো সমান হ'ব তেতিয়া A2 যদি 93 A2 90 হৈ যাব তো আমি এখানে কনগ্রুয়েন্ট প্রুফ কৰিব কাৰণে ইমানখিনি কৰিলো কাৰণ অলরেডি কনগ্রুয়েন্টৰ কাৰণে দুটা বস্তু আমি কনস্ট্ৰাকচনত লৈ লৈছিলো AC টো খালি আমি সমান হোৱা নাছিলে এই AC টো আমি এই পাৰ্টটোৰ পৰা দেখাই ললো যে PQR টু ৰাইট এংগল ট্ৰায়াঙ্গল কাৰণে পাইথাগোৰাছ থিওৰাম হ'ব আৰু কনস্ট্ৰাকচনত আমি PQ স্কয়াৰ PQ জাগাত AB লিখিব পাৰো QR জাগাত BC কিন্তু AC স্কয়াৰ ইকুৱেল টু এটো দিয়া আছে তো AC স্কয়াৰ ইকুৱেল টু দিয়া আছে তো ৰাইট হ্যান্ড সাইড ইকুৱেল টু লেফট ইকুৱেল হ'ব তো লেফট ইকুৱেল হ'ব from 1 and 2 লিখি দিছো তো PR equal to AC তো এতিয়া now in triangle ABC and PQR now in triangle ABC and triangle PQR কি হল AB equal to PQ আছে BC equal to QR আছে হয়নে ইয়াত এটো ইকুৱেশ্যন নম্বৰ 3 দি লব পাৰা এটো কি হ'ব পাৰা এটো কনস্ট্ৰাকচনৰ মতে হৈছে হা তো কনস্ট্ৰাকচন তাৰপিছত আমি এতিয়া নতুন কি পালো AC equal to PR এটো কৰ পৰা পাইছো ই from 3 হল তো therefore triangle ABC কি হল এটো সৰ্বসম কনগ্ৰুয়েন্ট হল তো triangle ABC congruent to triangle PQR by SSS congruency মানে তো SSS congruency যদি congruent হৈ গল তেতিয়া হলে therefore angle Q equal to angle B মানে এটো কি হওয়ার কারণে আছে CPCT congruent parts of corresponding parts of congruent triangle corresponding parts of congruent triangle সৰ্বসম ত্ৰিভুজ দুটাৰ অনুৰূপ পার্ট কেটা অনুরূপ পার্ট মানে সাইডস হ'ব পাৰে এঙ্গেল হ'ব পাৰে সব হ'ব পাৰে ঠিকৰে ইকুৱেল হয় এতিয়া আমাৰ দৰকাৰ এঙ্গেল Q ইকুৱেল টু এঙ্গেল P B তো এঙ্গেল Q কিমান আছে 90 ডিগ্ৰী তো therefore এঙ্গেল B ইকুৱেল টু 90 ডিগ্ৰী হ'ল তো আমাৰ হেন্স প্রুফড বুঝলা না তো ইনভার্স অফ ট্রায়াঙ্গল পাইথাগোরাস থিওরামটো আমি ইতিমধ্যে প্রুফ কৰি পেলালো তো উইল মুভ টু দা কোশ্চেনস নাও এতিয়া আমি 6.5 এর প্ৰথম কোশ্চেনটো লৈছো এক্সারসাইজ কি কৈছে sides of triangles are given below determine which of them are right triangles in case of right triangle write the length of the hypotenuse এটা আমাৰ দিয়া আছে সাইডস খিনি ঠিক আছে এটা ট্রায়াঙ্গেলৰ সাইডস তিনটা দিয়া আছে 7 cm 24 cm আৰু 25 cm তো আমাক কব কৈছে যে এটো কোনটো ট্রায়াঙ্গেলৰ মানে ইয়াৰ ভিতৰত কোন কিটা ট্রায়াঙ্গেল রাইট এঙ্গেল ট্রায়াঙ্গেল হয় ঠিক আছে তো আমি অলরেডি জানো যে রাইট এঙ্গেল ট্রায়াঙ্গেল হ'ব কাৰণে পাইথাগোরাস থিওরামটো স্যাটিসফাই হ'ব লাগিব তো স্যাটিসফাই হ'ব কাৰণে আমি চেক কৰি চাব লাগিব আৰু এটা কথা আমি সদায় জানো যে হাইপোটেনিউস মানে হাইপোটেনিউস অতিভুজডাল কি হয় সদায় ডাঙৰ সাইডটো হয় সবতকে ডাঙৰ সাইডটো হয় তো সবতকে ডাঙৰ সাইড যদি হয় তেতিয়া হলে আমি এটো 25 টো ইয়াত ডাঙৰ দেখিছো তো 25 টো আমি এক্সট্ৰাকে চেক কৰিম আৰু বাকি ইকিটা এক্সট্ৰাকে স্কয়াৰ কৰি সাম কৰিম তো 7 স্কয়াৰ আমি কৰি চাও
24 স্কয়ার কৰি চাও 7 স্কয়ার আৰু 24 স্কয়ার কৰাৰ পাছত 25 স্কয়াৰৰ লগত সমান হ'ব লাগে তো আমাৰ কি দিয়া আছে 7 সেন্টিমিটাৰ 24 সেন্টিমিটাৰ আৰু 25 সেন্টিমিটাৰ here 7 square plus 24 square কৰি চাও তো 7 square মানে 49 আৰু 24 square মানে 576 তো প্লাস কৰিলে 625 which is equal to 25 square তো মিলিছে তো 7 square plus 24 square equal to 25 square so yes it is but yes these are the sides of a right triangle eta right triangle or side hoy boli ami kobo paru karon etu Pythagoras theorem to satisfy kore je likhi dibo para since it satisfies the Pythagoras theorem aru logote amak aru eta kotha udise je what is the length of the hypotenuse so therefore hypotenuse ba otibhus equal to kuntu hobo hypotenuse sobotke dangor to hypotenuse hoy to 25 cm ইয়াত ইমান কনফিউজ হ'ব লাগে একো নাই এটা আমি সৰু ক্লাছটো অলৰেডি পাই আহিছো তো আমি এতিয়া নেক্সট কোৱেশ্চনটো ইয়াত মুভ কৰো বাকি কিটা তোমালোকে কৰিব পাৰিবা বুলি আশা কৰিছো ইয়াৰ লগত এই এক্সাৰসাইজ 6.5 ৰ কোৱেশ্চন নম্বৰ 2 টু কৰিবলৈ ট্ৰাই কৰিছো কি কৈছে কোৱেশ্চনটো চোৱা PQR is a triangle right angle at P PQR ত্ৰিভুজৰ P কোণ সমকোণ আৰু QR ৰ ওপৰত M এটা বিন্দু যদি PM পাৰপেন্ডিকুলাৰ টু QR দেখুৱা যে PM square equal to QM into MR যদি PQR is a right angled at P and M is a point on the QR such that PM perpendicular to QR so that PM square equal to QM into MR আমাৰ এটা ট্ৰায়াঙ্গল দিয়া আছে ট্ৰায়াঙ্গলটো আমি রাইট অ্যাঙ্গেল টু কোড আছে হেতু নামটো চাব লাগিব কি কৈছে রাইট অ্যাঙ্গেলটো PQR টু ট্ৰায়াঙ্গল হয় কিন্তু রাইট অ্যাঙ্গেল এট 90 ডিগ্ৰী টু কোড আছে P আছে তাৰ মানে এটো Q এটো R লিখিলো হ'ব বা এটো Q এটো R লিখিলো চলিব বাৰু তাৰ পাছত কি কৈছে M is a point on QR QR ৰ ওপৰত M এটা এনেকুৱা পইণ্ট M এটা এনেকুৱাকে পইণ্ট আছে যাতে PM is perpendicular to QR PM to এনেকে আকি দিয়াৰ পাছত এটো 90 ডিগ্ৰী হৈ যায় বুলি কৈছে ঠিক আছে তো আমি কি প্ৰুফ কৰিব লাগে এতিয়া PM square equal to QM into MR এটা আমি ভালকে মন কৰিব পাৰে PM square equal to QM into MR মই কৈছিলো আপুনি ভিডিওটো ষ্টাৰ্টিংতে মই কৈছিলো যে আমাৰ এনেকুৱাকে কোশ্চেন আহিব যে যত নেকি আমাৰ এটো প্ৰুফ কৰিব লাগিব এটো একচুয়ালি কি হয় নাথিং বাট দা ৰেশিওস অনুপাতখিনি তো অনুপাতটো আমি কেনেকৈ ফলাব পাৰো PM by QM হয় ইকুৱেল টু MR by এটো PM টো অৱতৰণ লৈ কিনে MP লিখিব পাৰো হয় MP কাৰণ লিখিছো MM এটো সমান কৰিছো এটো MM ইয়াৰো মিলাইছো এটা ট্ৰায়াঙ্গলটা কোন কেটা ট্ৰায়াঙ্গলৰ কথা সুধিছে ইয়াত PMR ট্ৰায়াঙ্গল PMR ৰ কথা সুধিছে আৰু QMP তো ট্ৰায়াঙ্গল QMP ৰ কথা সুধিছে মানে এই দুটা ট্ৰায়াঙ্গল যদি আমি সিমিলাৰ দেখাব পাৰো তেতিয়া হলে আমাৰ কি হৈ যাব এই ৰেশিওটো পাম আৰু এই ৰেশিওটো পালে এটো হৈ যাব ঠিক আছে তো আমি ভিডিওটো ষ্টাৰ্টিংত মই এটো কাৰণে কৈছিলো এইবোৰ কোশ্চেন এনেকুৱা কোশ্চেন এটো এক্সাৰসাইজৰ পৰা পাই থাকিব আৰু এক্সামতো আহে এনেকুৱা এটা কোশ্চেন তো আমি এটো বাছি ওলাবলৈ জানিব লাগিব ট্ৰায়াঙ্গলটো তো এই ট্ৰায়াঙ্গলৰ নাম দুটা এটো হ'ল ঠিক আছে এতিয়া আমি ট্ৰায়াঙ্গলটা সিমিলাৰ কেনেকৈ দেখাম তো PMR কোনটো ট্ৰায়াঙ্গল হয় PMR এটো হয় আৰু QMP বুঝা তো এই হৰু ট্ৰায়াঙ্গলটো তো এই ট্ৰায়াঙ্গলটো সিমিলাৰ দেখাবৰ কাৰণে সাপোজ এটো সোয়া এটো 90 ডিগ্ৰী দিয়া আছে এটো 90 ডিগ্ৰী দিয়া আছে হ্যাঁ তো 90 ডিগ্ৰী দিয়া আছে তেতিয়া এইটো এংগল কিমান হ'ব সাপোজ আমি এইটো গুটেটো 90 ডিগ্ৰী আছিল আমি ইয়াৰ হাফটো আমি x ধৰি লৈছো ঠিক আছে তো যদি এইটো x হয় এই গুটে এই ট্ৰায়াঙ্গলটোৰ গুটেকেইটা এংগল প্লাস কৰি কিমান হ'ব লাগিব 180 ডিগ্ৰী তেতিয়া হলে এইটো যদি 90 ডিগ্ৰী হয় এইটো যদি x হয় তাহলে এইটো কিমান হ'ব 180 minus 90 minus x হ্যাঁ তো 180 minus 90 minus x তার মানে এইটো কি হলো 90 minus x বুঝি পালা না কেনেকৈ পালো
আমাৰ গুটে কিটা এংগল প্লাস কৰিলে কি হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে তো এইটো আমাৰ লাগে একাৰণে 180 ৰ পৰা আমি এই দুটা মাইনাস কৰি দিছো এই দুটা মাইনাস কৰিলে 90 মাইনাস x থাকে তাৰ মানে এইটো 90 মাইনাস x হ'ব হলে এইটো 90 মাইনাস x হ'ল তাৰপিছত এইটো কিমান হ'ব এইটো কিমান হ'ব যদি এইটো গুটেটো যদি এংগল p টো যদি 90 ডিগ্ৰী হয় তে ইয়াৰ আধাটো যদি আমি x লৈছো তেতিয়াহলে এইটো 90 মাইনাস x নহব হ'ব কাৰণ এই গুটেটো 90 ডিগ্ৰী হয় 90 ডিগ্ৰীৰ পৰা x টো যদি গুছি গৈছে তেতিয়া 90 মাইনাস x গুটে 90 ৰ পৰা x টো গুছি গৈছে একাৰণে এইটো 90 মাইনাস x হলে তেতিয়াহলে এইটো 90 ডিগ্ৰী এইটো 90 মাইনাস x এইটো কিমান হ'ব এইটো তেতিয়াহলে কি হ'ব এইটো 180 মাইনাস দিস হয় তো 180 ৰ পৰা কি মাইনাস কৰিব লাগিব এইটো মাইনাস কৰিব লাগিব লগতে এই 90 ডিগ্ৰীটো মাইনাস কৰিব লাগিব বুঝিব জানে তেতিয়াহলে কি হ'ব minus 90 180 এই 180 টোৰ লগত এইকিটা কেনসেল হৈ যাব মানে এটো x থাকি যাব এটো ব্র্যাকেট এটা থাকিব না এটো প্লাস হ'ব নাই এটো এনেকে ব্র্যাকেটটো দিলে এটো খুলিলে প্লাস হ'ব না তো x হ'ব মানে এটো x হ'ব বুজি পালা তো মানে এটো আমি তলত যোনটো টেকনিক লগাইছো এই উপৰটো একেটা টেকনিক লগাইছো সাম এই দুটা তিনটা প্লাস কৰিলে 180 ডিগ্ৰী হয় তেতিয়া হলে এটো 180 মাইনাস দিস বুজি পালা আৰু এইটো কেনেকৈ পাইছো এই গুটেটো 90 ডিগ্ৰী আছে এই গুটেটো 90 ডিগ্ৰী হলে এটো যদি x হয় তেতিয়া হলে এটো 90 মাইনাস x হ'ব লাগিব তো আমি টেকনিকটো এনেকৈ লগাইছো ঠিক আছে তো আমি কাৰণ আমি গম পালো যে ট্ৰায়াঙ্গল দুটা কোন দুটা ধৰিব লাগে PMR আৰু QMP এই দুটা ট্ৰায়াঙ্গল ধৰিব লাগে এটো মই জাস্ট টেকনিকটো কলো এটা লিখা ষ্টাইলটো কেনেকৈ হ'ব লিখা ষ্টাইলটো কি হ'ব এটো আমাৰ ট্ৰায়াঙ্গল দুটা নাম দিয়া আছে ন কিতাবত মানে কোশ্চেনটো তেনে আমি গিভেন বুলি লিখিব লাগিব গিভেন এই কোশ্চেনত যোনটো লাইন দিয়া আছে এজ ইট ইজ লিখি দিলে হ'ল লিখাৰ পাছত টু প্রুফ টু লিখিলে হ'ল খালি PM পারপেন্ডিকুলার টু QR লগত লিখি সো দ্যাট টু আমি টু প্রুফৰ জায়গা লিখি দিম টু প্রুফ কি দিছে PM স্কয়ার ইকুয়াল টু QM ইনটু MR তো PM স্কয়ার ইকুয়াল টু PM ইনটু MR এটো টু প্রুফৰ দিছে হা তো এতিয়া আমি এই দুটা ট্রায়াঙ্গল সিমিলার দেখাম কিন্তু ট্রায়াঙ্গল সিমিলার দেখুৱাৰ আগত আমি কি কাম কৰিলো হেতু দেখাব লাগিব নহয় কাৰণ তেতিয়াহে সিমিলার হ'ব এংগেলত সিমিলার হ'ব হয় না তো আমি দুটা এংগেল দেখালো হয় বাৰু তিনটা এংগেল নেদেখালো হ'ব আমি লাষ্টত যে x দেখাইছো এটো নেদেখালো হ'ব 90 মাইনাস x আৰু 90 মাইনাস x টো দেখালো হ'ব কিন্তু যেহেতু আমি এটো x লৈছো এই x টো কাৰ লগত ইকুয়াল দেখাবৰ কাৰণে আমি অলপ হেল্প লৈছো গুটেটো তিনটাই দেখাই দিছো ঠিক আছে তো আমি কি কৰিম লগতে এটো 90 ডিগ্ৰী কথাটো এই গিভেনটো লিখা হৈ যাব আমি এটা আমি কনস্ট্রাকশন কিবা কৰিছো জানো কনস্ট্রাকশন একো কৰা নাই তো জাস্ট ডাইরেক্ট প্রুফ তো কি হ'ব তো লেট আমি কোনটো x লৈছো লেট এংগেল MPR ইকুয়াল টু x MPR ট্রায়াঙ্গেল তো আমি x লৈ লৈছো কাৰণ x ললে আমি ইটো দেখাব পাৰি তো দেন m এংগেল PMR তো কিমান 90 ডিগ্ৰী এটো গিভেন আছে হয় না PMR to 90 ডিগ্ৰী তেতিয়া হলে এইটো কি হ'ব আমাৰ therefore angle MRP ইকুয়াল টু কি হ'ব গুটে তিনটা প্লাস কৰিলে 180 কাৰণে 180 minus 90 180 minus sorry 180 minus 90 এটো প্লাস x বুঝা মানে আমি this plus this equal to 180 ডিগ্ৰী তো আমি এইটো নেজানো এতিয়া বৰ্তমান লগে মই জাস্ট ইয়াত লিখিছিলো এতিয়া আমি হেতু উলাবৰ ট্রাই কৰি আছো তো this plus this 180 পৰা এই দুটা মাইনাস কৰি দিছো তো 180 পৰা এই দুটা প্লাস কৰি মাইনাস কৰি তেতিয়ালে কিমান থাকিব এটো 180 minus 90 আৰু ব্র্যাকেটটো খুলিলে প্লাস মাইনাস তো 90 minus x তো এংগেল MRP equal to 90 minus x হল MRP equal to 90 minus x তো আৰু এটা আমি কি উলাবৰ ট্রাই কৰিছিলো এই উপৰটো কাৰণ তলৰ ট্ৰায়াঙ্গলটো গুটেকিটা উলালে এটো x এটো 90 minus x এটো m 90 ডিগ্ৰী তো উপৰ ট্রায়াঙ্গলটোত গৈ যাও উপৰ ট্রায়াঙ্গলটোত কি হ'ব ইন ট্রায়াঙ্গল QMP কি আছে QMP angle QPM angle QPM equal to কিমান হ'ব QPM মানে এই অ্যাঙ্গেলটোৰ কথা কৈছো QPM এই গুটেটো 90 ডিগ্ৰী এটা 90 মাইনাস x এটা আমি ডাইৰেক্ট লিখিব পাৰো বা নহলে আমি এনেকৈ লিখি দিব পাৰো angle QPR
minus angle MPR. MPR. বুঝা QPM এই হৰু ট্ৰায়াঙ্গলটো এই গহৰু এংগলটো এই গুটে এংগলটোৰ পৰা এই এংগলটো মাইনাস কৰি দিলে এটো থাকে তেতিয়াহলে আমি ইয়াত বহাই দিলে হলে এটা ভ্যালুটো এটো মানে কিমান QPR = 90 ডিগ্ৰী আৰু MPR মানে কিমান লৈছো MPR মানে x লৈছো তো x বহাই দিলে এটো মনতে ভাবিলো হল ইমান নেখালো চলি যায় কেতিয়াবা ডাইৰেক্ট লিখিব পাৰা আৰু লগতে এতিয়া আমি এটো উলাও তেতিয়াহলে এটো ওপৰত লিখিছো এটো কিমান হ'ব therefore angle PQM equal to কিমান হ'ব 180 ৰ পৰা আমি কি মাইনাস কৰিব লাগিব দুটা এটো না জানো হয় এটো না জানো this plus this 180 ৰ পৰা মাইনাস কৰিব লাগিব তো 90 minus 90 minus x বুঝা না তো এটো ব্র্যাকেট খুললে 180 और प्लस 90 प्लस এটো কৰিছো এটোটা প্লাস কৰি 180 পৰা মাইনাস তো এটোটা প্লাস কৰিছো এটো এটা 90 plus 90 180 और ব্র্যাকেট খুললে এটো মাইনাস প্লাস x 180 minus 180 कैंसिल x তো আমাৰ PQM = x লাগে তো এটা আমি কি কৰিম ট্রায়াঙ্গল দুটা সিমিলার দেখাম ট্রায়াঙ্গল দুটা আমি ভ্যালু কিটা পাইলো ন x x মিলি আছে তো আমি এতিয়া নামটো আকৌ মনত আছে কি আছিল নামটো কি আছিল QMP আৰু PMR है तो now in consider triangle QMP and PMR QMP and triangle PMR तो আমি কি পালো এতিয়া মাত্ৰ যে a2x এখানে কি লিখিব পাৰো angle PQM equal to angle MPR equal to x হলা আৰু এটা 90 ডিগ্ৰী আছে না এই দুটা 90 ডিগ্ৰী সবফালে তো এটো কি দেখাব পাৰো angle QMP equal to angle PMR equal to 90 degree আৰু angle এটো 90 minus x কলো এটো 90 minus x এ পাইছো হনা লিখা আছে তো q angle QPM equal to angle MRP equal to 90 minus x so therefore triangle QMP similar triangle PMR implies QM by PM equal to QP by PR equal to और এটা কি হবে QP by PR লিখলো প্লাস দুটা MP by MR মানে এটা আমি 2 proof লগত মিলাইছো আমাৰ কোনটো লাগে 2 proof লগত মিলাবলৈ গলে আমাৰ লাগে PM square তো PM square কোড আছে সো PM আৰু এটো MP তো এই দুটা লিখিলে হ'ব তো এই দুটা মাজটো নিলিখিলে হ'ব মানে তো that implies this implies এই দুটা লিখিললে হ'ল QM by PM equal to Q মাজটো না লাগে না তো MP by MR तो क्रॉस मल्टीप्लाई कर दिले PM स्क्वायर इक्वल टू QM into MR तो एटु टेक्निक আমি ইউজ কৰিবলৈ গৈ আছিলো তো এটু আমি ট্রায়াঙ্গল দুটা ললো জাস্ট আমি উল্টাকে ভাবিলে হল যে কোন দুটা ট্রায়াঙ্গল লৈ কিনা সিমিলার দেখালে এটু হ'ব তো হেতু দুটা ট্রায়াঙ্গল লৈ সিমিলার দেখাইছে সিমিলার দেখা এটু পাইছে ঠিক আছে এতিয়া কথাটো হল যে বহুত স্টুডেন্টে ভাবিব পাৰা যে এটু তো আমাৰ থিওৰামটো আছে যদি মন কৰিছা ভালকে থিওৰাম 6.7 টো কি কৈছে যে থিওরাম 6.7 টো কৈছিল যে এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেলৰ যদি আমি হি রাইট অ্যাঙ্গেলৰ পৰা যদি এটা আকো মানে এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেলৰ আছে হি রাইট অ্যাঙ্গেল ট্রায়াঙ্গেলটোৰ এই রাইট অ্যাঙ্গেল যত হৈছে তাৰ পৰা যদি আমি এটা ৰাইট অ্যাঙ্গেল আকো পারপেন্ডিকুলার আকো মানে এটো তিতে কি কৈছিল যে এই হৰু ট্রায়াঙ্গেলটো ডাঙৰ ট্রায়াঙ্গেলৰ লগত সিমিলাৰ হ'ব এই হৰু ট্রায়াঙ্গেলটো ডাঙৰ ট্রায়াঙ্গেলৰ লগত সিমিলাৰ হ'ব আৰু এহতি দুটা এহতৰ নিজৰ মাজতো সিমিলাৰ হ'ব তো হেতু লগত চাবলৈ গলে আমি এই হৰু দুটা এটো সিমিলাৰ দেখালো তো এই সিমিলাৰ যোনটো আমি দেখালো
যে angle triangle QPM similar to MPMR এই ট্রায়াঙ্গেলটা যে সিমিলার দেখালো এই ট্রায়াঙ্গেলটা আমি সিমিলার নেদেখাই থিওরামটো লিখি দিলেও চলি যায় কিন্তু যদি মার্কস 4 মার্কস আহে 4 মার্কস যদি দিয়ে কোশ্চেনটো তেতিয়াহলে তোমালোকে যদি ডাইৰেক্ট প্ৰুফ লিখি দিয়া যে উই নো বাই থিওরাম যে এইটো 90 ডিগ্ৰী হলে এইটোটা সিমিলার হবই তো হেতু লিখলে কিন্তু 4 মার্কস নাপাব পাৰা তো এইকাৰণে মই কেনেকে প্ৰুফ কৰিব লাগে এটো দেখাই দিছো তো আলটিমেটলি তোমালোকৰ 6.7 যোনটো থিওরাম যদি ডাইৰেক্টলিও কোনোবাই হুদে তোমালোকে প্ৰুফ কৰিব কাৰণে তো তোমালোকে এই মই যোনটো এই কোশ্চেন নম্বৰ 2 যোনটো প্ৰুফ কৰিবলৈ টেকনিকটো ইউজ কৰিলো একদম সেম টেকনিকটো ইউজ কৰি থিওরাম 6.7 টো প্ৰুফ কৰি দিব পাৰিব কাৰণ থিওরাম 6.7 ত আমি দেখাব লাগিছিল যে দিস সিমিলার টু দিস আকৌ দিস সিমিলার টু ডাঙৰ ট্ৰায়াঙ্গল দিস সিমিলার টু ডাঙৰ ট্ৰায়াঙ্গল তো আমি এই দিস সিমিলার টু দিস এই সিমিলার এই দুটা সিমিলার দেখালো এতিয়া সিমিলার দেখাবৰ কাৰণে এইটো x ধৰি ললো এইটো 90 - x হল এইটো 90 - x হল আৰু এইটো x হল তো এইটো দেখাবৰ কাৰণে এই x x মিললে 90 - x 90 - x মিললে 90 90 মিললে তো এই কাৰণে এই দুটা ট্ৰায়াঙ্গল সিমিলার তো এইটোৱে দেখালো কিন্তু আমাৰ এইটো যেহেতু কোশ্চেনটোত আমাৰ যোনটো বিচাৰিছে pm স্কয়ার = qm * mr তো হেতু লাষ্টত এন্ডিং কৰিব লাগে কিন্তু কথাটো হল যে 4 মার্কস আহিলে কিন্তু ডাইরেক্ট লিখিলে নচলিব তো এই কাৰণে প্ৰুফটো মই দেখাই দিছো মার্কসৰ ওপৰত ডিপেন্ড কৰি পেলাই তোমালোকে কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে তো নেক্সট কোশ্চেনটো এটা সমবাহু ত্ৰিভুজ দিয়া আছে ABC বাহুৰ দিকটো হল 2a টুৱাইস a বুঝছানে ABC is an equilateral triangle এটা দিয়া আছে তাৰ সাইডটো কৈ দিছে টুৱাইস a বুলি 2a তো ফাইন্ড ইচ অফ ইটস অল্টিটিউডস মানে অল্টিটিউডছৰ মেজারমেন্টটো কিমান হ'ব হেতু ওলাব লাগে বুঝছানে তো সমবাহুৰ ত্ৰিভুজৰ বাহুৰ দিকটো টুৱাইস a দিয়া আছে ইয়াৰ প্ৰতিটো উন্নতিৰ দিক উলোৱা তো উন্নতিৰ দিক কিটা কি হ'ব অল্টিটিউডছৰ দিক কিটা কি হ'ব এটো ওলাব লাগে তাৰমানে এটা আমি সমবাহুৰ ত্ৰিভুজ আঁকিব লাগিব ইয়া তো ইকুইলেটারাল ট্রায়াঙ্গেল এটা আঁকিলো ABC সাপোজ তো ABC আঁকাৰ পাছত এটা অল্টিটিউড আঁকিব লাগিব কাৰণ অল্টিটিউডৰ মেজারমেন্ট ওলাব লাগে অল্টিটিউড উন্নতি তো এইটো অল্টিটিউড মানে এইটো 90 ডিগ্ৰী ঠিক আছে তো অল্টিটিউড আঁকাৰ পাছত আমি গুটেইটা অল্টিটিউডৰ মেজারমেন্ট লাগে কিন্তু যিকোনো এটা দেখাই দিলে বাকিকিটা একেই হ'ব বুলি আমি লিখি দিব পাৰো তো এইকাৰণে অকল এটা অল্টিটিউডৰ লৈছো বাকি গুটেইটা ল'ব দৰকাৰ নাই ঠিক আছে তো আমি স্টার্ট কেনে কৰিম ABC নামটো দিয়া আছে কোশ্চেনত তো গিভেন ABC is an equilateral triangle of side twice a এটো আমি স্টার্ট কৰিলো গিভেন লিখিলা লাইন ঠিক আছে তাৰপিছত টু প্ৰুফ কি কৰিব লাগে টু প্ৰুফ নহয় ইয়াত টু ফাইন্ড AD হ্যাঁ AD কিমান হ'ব বা লেন্থ অফ AD বুলি লিখিব পাৰা বা আৰু বাকি কিটা আছে তো আমাৰ লিখিলো তাৰপিছত এটা বস্তু আমি জানো যে অল্টিটিউড যদি এটা আকো আমি ট্ৰায়াঙ্গেলৰ অল্টিটিউডটো সদায় অপোজিট সাইডটোক বাইসেক্ট কৰে ঠিক আছে এটা আমাৰ ইয়াত কি দিয়া আছিল সাইডস টু ইয়াত আমি গিভেনৰ লিখিম ন সাইড কিমান দিয়া আছে টুৱাইস a মানে এটো টুৱাইস a আৰু এই গুটেটো টুৱাইস a হয়নে তো গুটেকেটা যদি টুৱাইস a হয় তেতিয়া হলে আমাৰ এই অল্টিটিউডটো যে আহিছে এই অল্টিটিউডটো সদায় কি কৰিবহি ইয়াত আধা কৰিব বাইসেক্ট কৰিব তেতিয়া হলে ই a হৈ যাব এটো a হৈ যাব বুঝা তো a হৈ যাব তেতিয়া আমি AD ৰ মেজারমেন্টটো তাৰ পৰা আমি ওলাই লম তো এতিয়া আমি চাও যে লিখিব লাগিব ইয়াত since altitude AD bisects BC therefore BD equal to A and DC equal to A এটা আমি AD ওলাবৰ কাৰণে যিকোনো এটা ট্ৰায়াঙ্গেল ললে হৈ গল যেহেতু এই গুটে ট্ৰায়াঙ্গেলটো গুটে সাইডটো টুৱাইস বুলি কৈছে অল্টিটিউডটো হি বাইসেক্ট কৰে আহি বাইসেক্ট কৰি দিয়াৰ পাছত আৰু কামে নাই একদম ইজি হৈ গল এই ট্ৰায়াঙ্গেলটো আছে এই ট্ৰায়াঙ্গেলটো এটো 90 ডিগ্ৰী তাৰ মানে এটো ৰাইট এংগল ট্ৰায়াঙ্গেল হৈ গল তো পাইথাগোৰাছ থিওৰাম লগাই দিলে চোন হৈ গল তাৰ মানে AD টো ওলাব লাগে হা তো therefore বা now in right triangle ADB to right triangle होगा ना कारण altitude है और अभी BD equal to measurement तो पाएगा ना तो using बा direct लिखिए पर Pythagoras theorem तो AB square hypotenuse square equal to BD square plus
AD square. এইটো ইয়াত E by Pythagoras theorem হলা তো এফালে AB square AB মানে কিমান AB মানে twice A square মানে 4A square equal to BD square BD মানে কিমান A তো A মানে A square plus AB square so AD square equal to 4A square minus A square so AD square equal to 3A square so AD equal to root over 3A square so root over 3 মানে root over 3 থাকিব A to বাহিৰটো A square to বাহিৰটো লৈ গলে A হৈ যাব মানে root 3A তো আমাক কি কৈছিলে কোশ্চেনটো AD উলালো AD মানে এটা অল্টিটিউড এতিয়া আমাক কোশ্চেনটো কৈছিলে প্ৰতিটো উন্নতিৰ দিক উলোৱা find the length of each of the altitudes but so আমি therefore the length of the each altitudes or length of each altitudes are root 3A that centimeter meter বুলি একো কোৱা নাই তো root 3A বুলি লিখিলে হৈ যাব মানে আমি অকল এটা উলালো বাকি কিটা আমি কৈ দিছো ঠিক আছে তো আমি এতিয়া নেক্সট কোশ্চেনটো মুভ কৰিছো কোশ্চেনটো কি কৈছে 7 কোশ্চেন নম্বৰ 7 টো লৈছো prove that sum of the squares of the sides of a rhombus is equal to the sum of the squares of its diagonals প্ৰমাণ কৰা যে এটা ৰম্বাসৰ বাহু বিলাকৰ বৰ্গৰ যোগফল তাৰ কৰ্ণ দুডালৰ বৰ্গৰ যোগফল সমান মানে এটা ৰম্বাস আঁকিব লাগিব কাৰণ ৰম্বাস এটাৰ কথা কৈছে তো ৰম্বাসটো আমি আঁকিলো ঠিক আছে তো ৰম্বাসটো আঁকিলো ৰম্বাসটো সাপোজ নাম দিলো A B C D ঠিক আছে ঠিক কি কৈছে ৰম্বাসটোৰ বাহু বিলাকৰ যোগফল মানে সাইডছৰ স্কয়াৰ মানে সাইডছৰ স্কয়াৰ যোগফল সাম কৰিব লাগিব তো AB স্কয়াৰ প্লাস BC স্কয়াৰ প্লাস CD স্কয়াৰ প্লাস DA স্কয়াৰ কৰিলো DA স্কয়াৰ গুটেকেটা সাইড স্কয়াৰ কৰি প্লাস কৰিব লাগে তো গুটেকেটা সাইড স্কয়াৰ কৰি প্লাস কৰিলো কাৰ সমান হ'ব বুলি কৈছে ইকুৱেল টু কি হ'ব ডায়াগোনালছৰ স্কয়াৰৰ সমান কৰ্ণ দুডালৰ স্কয়াৰ বৰ্গৰ সমান মানে কৰ্ণ দুডাল আঁকিব লাগিব তেতিয়া হলে তো কৰ্ণ দুডাল লাগিব AC স্কয়াৰ প্লাস BD স্কয়াৰ মানে এইটো আমি প্রুফ কৰিব লাগে তাৰ মানে বুজি পালা তো AC স্কয়াৰ প্লাস BD স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ প্লাস CD স্কয়াৰ প্লাস DA স্কয়াৰ এইটো প্রুফ কৰিব লাগে এতিয়া আমি ৰম্বাসৰ এইটো প্রুফ কৰাৰ আগত আমি তাৰ প্ৰপাৰ্টিটো জানিব লাগিব প্ৰপাৰ্টিটো কি আছিল ৰম্বাসৰ ডায়াগোনালৰ প্ৰপাৰ্টি কৰ্ণৰ ৰম্বাসৰ কৰ্ণ দুডালৰ প্ৰপাৰ্টি কি আছিল এটাৰ কৰ্ণ দুডাল হলে bisect each other at right angles তো মানে bisect to কৰিব আধাও কৰিব আৰু এটা ইয়াত কি ফৰ্ম হয় 90 ডিগ্ৰী হয় হ্যাঁ রাইট এঙ্গেলত বাইসেক্ট কৰে মানে সব সাইডে 90 ডিগ্ৰী হয় এটো ক্লাস 7 মানতে পাই আহিছে 7 8 মানত তো আমি ইয়াৰটা নাম দিও O বুলি দিছো এই পয়েন্ট ঠিক আছে তো আমি লিখিব লাগে গিভ ইয়াত কি কৈছে প্রুফ যে রম্বাস বুলি কৈছে রম্বাসৰ নাম দিয়া নাই তো এখানে আমি লেট ABC be a rhombus whose diagonals are jar cornogonal hole diagonals are AC and BD diagonal kira eduta hai na to diagonal and they intersect each other and they intersect code intersect is এটো লিখি দিও intersects each other at O ঠিক আছে O intersect হৈছে এটো কথাটো লিখি দিব লাগে তাৰপিছত আমি এটা কি প্রুফ কি কৈছে আমাৰ প্রুফটো এটো গুটেকেটা সাইড স্কয়াৰ কৰিলো AB স্কয়াৰ প্লাস BC স্কয়াৰ প্লাস CA স্কয়াৰ প্লাস CD স্কয়াৰ plus DA square equal to AC square plus BD square মানে diagonal দুটা স্কয়ার সমান AC square plus BD square ঠিক আছে তো এতিয়া আমি কি কেনেকে প্রুফ কনস্ট্রাকশন কিবা কৰিব লগিয়া আছে নাই হোৱা তো প্রুফটো এতিয়া আমি কেনেকে কৰিম এতিয়া আমি যেহেতু 90 ডিগ্ৰী বুলি আমি গম পাও তো রম্বাসৰ ডায়াগোনাল সদায় 90 ডিগ্ৰী হয় তেতিয়া হলে ই কি হ'ব এটা right angle triangle ho hai ba you gute kita eta right angle triangle hobo to right angle triangle gute kita ami Pythagoras theorem lagao pare to Pythagoras theorem jodi iyat lagao ki hobo yar hypotenuse kuntu hypotenuse to
অতিভুজটো এটো হা তো এটো this square equal to this square plus this square হ'ব তো প্ৰতিটোতে এনেকুৱা হ'ব তো এটো ট্ৰায়াঙ্গলৰ কাৰণে এটো হাইপোটেনাস হ'ব অতিভুজ তো this square equal to this square plus this square আকৌ এটো ট্ৰায়াঙ্গলত এটো হাইপোটেনাস হ'ব ৰাইট ডিগ্ৰী অপোজিট this square equal to this square plus this square ইয়াত আকৌ this square equal to this square plus this square ঠিক আছে তো আমি এটা দেখাম বাকি কিটা জাস্ট লিখি দিম ঠিক আছে তো we know কি লিখিম মই ইয়াত নিলিখো কৈ দিছো কথাটো diagonals of a rhombus bisect each other at right angles এটো ক্লাস 8 ৰ কথা তো diagonals of a rhombus bisect each other at right angles so therefore angle DOC equal to 90 degree হয় না DOC to 90 আমি এটা দেখাব কৈছো DOC triangle to লছ তো angle DOC to 90 degree হ'ব তো and triangle DOC is a right angle triangle DOC to right angle triangle হল তো এখানে আমি কি করব using Pythagoras theorem we have কি পাম Pythagoras theorem ইউজ কৰিলে DC square equal to DO বা OD square plus OC square हम এটো ইকুয়েশন নাম্বার 1 লিখো ঠিক আছে তো সিমিলারলি আমি গুটেকিটা পাম তো গুটেকিটা লিখি না থাকো সো সিমিলারলি বলি লিখি দিম তো সিমিলারলি we get কি পাম এই গুটেকিটা লিখি ঠিক আছে তো ভাবি লিখিব লাগিব তো সিমিলারলি we get এটা আমি এটাকে ভাবো এটো ট্রায়াঙ্গল ভাবিলে এটো হাইপোটেনাস তো AD square equal to OD square plus OA square equation number 2 তো আকৌ এটো ট্রায়াঙ্গল ভাবিলে AB square equal to OA square plus OB square equation number 3 আকৌ এটো BOC ট্রায়াঙ্গল ভাবিলে BC square equal to OB square plus OC square equation 4 ঠিক আছে এটা আমাৰ কি লাগে গুটিকিটা সাইড প্লাস কৰিব লাগে মানে লেফট হ্যান্ড সাইডে প্রুফটো আমাৰ এটো আছে না AB square plus BC square plus CD square plus DA square সো BC আছে AB BC AD আছে তো গুটিকিটা লেফট হ্যান্ড সাইডত আছে মানে গুটিকিটা আমি ইকুয়েশন প্লাস কৰিব লাগিব কাৰণ এটা প্লাস কৰিব দিছে না তো নাও 1 plus 2 plus 3 plus 4 কৰিলে implies that কমন লিখো implies কি হ'ব আমি সিধাকে লিখিছো AB square plus BC square plus CD square plus DA square যেনেকে দৰকাৰ তেনেকে লিখি ললো বাকি রাইট হ্যান্ড সাইডটোহে আমাৰ কাম কৰিব লগিয়া কাৰণ লেফট হ্যান্ড সাইডটো আমি পাই গলো এটা রাইট হ্যান্ড সাইডত আমি ইমান কেটা আছে তাৰ পৰা আমি অকল AC square plus BD square নিব লাগে বাকি একো নহয় তো আমাৰ কি হৈছে এসো আমি ডাইরেক্ট শর্টকাটত লিখিব পাৰো OD দুবাৰ আছে OC দুবাৰ আছে OA দুবাৰ আছে OB দুবাৰ আছে মানে গুটেকিটা 2 টুৱাইস কে আহিব তো আমি 2 এটা কমন লৈ লব পাৰো ডাইৰেক্ট তো OA স্কয়াৰ প্লাস OB স্কয়াৰ প্লাস OC স্কয়াৰ প্লাস OD স্কয়াৰ বুঝলানে গুটেকিটা 2 কে আহিব তো এটা 2 কমন ললো ঠিক আছে তে আমি OA মানে কি লিখিব পাৰো OA মানে সোয়াসু OA মানে কোনটো এইটো হয় না তো গুটে ডায়াগোনাল টু AC মই প্ৰথমত কি কৈছিল লাষ্টৰ লাইনটো we know in a rhombus diagonals of a rhombus bisect each other at right angles তো bisect কৰিব each other at right angles তো right angles টু কথাটো ইউজ কৰিলো এইখিনি কৰিব কাৰণে right angle টু কথাটো ইউজ কৰিলো কিন্তু bisect বুলি কৈছে bisect মানে কি হৈছে AC যে আছে এই BD ডালে তাক বাইসেক্ট কৰে মানে দুটা ভাগ কৰি দিয়ে তো সিমিলারলি এই AC ডালে আকৌ কি কৰে এই BD ডালক আধা আধা কৰি দিয়ে এটো হোল ক্লাসতে পাইছিল তো আমি OA এর জায়গাত কি লিখিব পাৰো OA নিলিখি AC যদি লিখো OA এর জায়গাত যদি আমি AC লিখো এই AC টুক আমি কি কৰি দিব লাগিব আধা কৰি দিব লাগিব নহয় তো AC আধা কৰি দিলে OA হ'ব তো সিমিলারলি OC যদি লিখো OC জায়গাত আমি কি লিখিব পাৰো আকৌ AC এর আধা লিখিব পাৰো है ना OC to AC आधा तो सिमिलरली OD to BD आधा और OB to BD आधा है ना तो এখানে আমি কি লিখব পারো টুৱাইস OA জায়গা AC/2 হোল স্কয়ার আছে না তো আমি এটা ওয়ান ব্র্যাকেট টু বদলাই দিব লাগিব
तो 2 OA মানে AC by 2 whole square এনেকে ব্ৰেকেট টো হ'ব দেই 2 টো থাকিব ইনক্লুডেড আৰু OB স্কয়াৰ টো আৰু OB আৰু কাৰ লগত ইকুৱেল OB আৰু OD টো OB আৰু OD একেলগে লিখো OC টো ইয়াৰ ওচৰত লিখি দিও OC মানে AC by 2 whole square আৰু এটো মানে OB মানে BD by 2 whole square আৰু OD মানে BD by 2 whole square কেনেকে পালো কইলোৱে মাত্ৰ এই দুটা আমি সলভ কৰিব পাৰো না 2 কমন ললে ইয়াৰ কি হ'ব AC square by 2 AC square by 2 বা AC square by এই 2 square টো কৰি দিলে 4 প্লাস AC square ইয়াত কৰি দিলে ইয়াটো 4 তো সিমিলারলি BD square কৰি দিলে ইয়াটো 4 ইয়াটো BD square by 4 এটা জাস্ট ক্যালকুলেশন একো নহয় তো এটি এলসিএম ললে যোন দুটাৰ সেম আছে সেই দুটা এলসিএম লম গুটেকিটা এলসিএম ললো আমি ঠিক আছে তো সেম কি আছে টুৱাইস AC square plus AC square করিম না উপরটো তো টুৱাইস AC square হৈ যাব by 4 plus মাকো এটো BD square টুৱাইস BD square by 4 তো 2 এটো ক্যান্সেল 2 এটো ক্যান্সেল 2 কি হল AC square by 2 plus BD square by 2 অথনি AC by whole square আছে না এটা দুটা কম্বাইন কৰি আপনি কি হৈ গল AC by AC square by 2 এটা আকৌ LCM ললে কি হ'ব 2 এনেকে ললে 2 হল AC square plus BD square এই 2 to cancel এটা হলে কি থাকিব AC square plus BD square বলে প্রুফ টু AC square plus BD square so therefore AB square plus BC square plus CD square plus DA square is equal to AC square plus BD square এতিয়া আমাক ইয়াত কিন্তু প্রুফ টু হৈ গল এতিয়া আমাক কোশ্চেনটো কি কৈছিলে prove that the squares of the sides of rhombus is equal to the sum of the squares of the diagonals ko ami etu amar words ot likha ase question to ekana ami ako therefore hence the sum of the squares of the sides of a rhombus is equal to the sum of the squares of its diagonals ইয়াৰ পাছত লিখি দিব লাগিব যে গটিকে এটা ৰম্বাসৰ বাহু বিলাকৰ বৰ্গ যোগফল তাৰ কৰ্ণ দুডালৰ বৰ্গ যোগফল সমান এই লাইনটো আমি লিখি পিনে এন্ড কৰিব লাগিব ঠিক আছে তো ইয়াৰ আৰু কেটামান কোশ্চেনস আছে এই এক্সাৰসাইজত 8 ৰ পৰা 17 লগে তো বৰ্তমান আমি এইটো ভিডিও 8 লগে ডিসকাস কৰিলো আৰু থিওৰাম প্রুফ দুটা ডিসকাস কৰিলো তোমালোকে ভালকৈ প্রুফ দুটা জানিল হ কাৰণ এইটো সৰু ক্লাছৰ পৰা আহিছে আৰু আহে এই স্কয়াৰ এই পাইথাগোৰাছ থিওৰাম ইউজ কৰা কোশ্চেনো বহুত আহে আৰু প্রুফ কৰিবলৈ আহে প্ৰুফটো কেতিয়াবা বেলেগকেও দিব পাৰে নাম দি দিও প্রুফ কৰিব দিব পাৰে যে PQR এটা ট্ৰায়াঙ্গল আছে প্রুফ দ্যাট রাইট এঙ্গেল ট্ৰায়াঙ্গল প্রুফ দ্যাট PR square equal to PQ square plus QR square তো হেতু পাইথাগোৰাছ থিওৰাম হয় তো তোমালোক কনফিউজ কৰিব কাৰণে জেনে জেনে কোশ্চেনটো ঘূৰাই পকাই দিব পাৰে তো মই এটো ভিডিওত ইমানটা সামৰিব ট্ৰাই কৰিছো আৰু কোশ্চেন কেটামান আমি আছে এইকিটা কোশ্চেন মই বেলেগ এটা ভিডিওত লম কাৰণ এইখিনি তোমালোকে ক্লিয়াৰ হলেহে বাকি ভিডিও কিটা কৰিব বাকি কোশ্চেন কিটা কৰিব পাৰিবা তো হেতু আমি নেক্সট ভিডিওত কৰিম ঠিক আছে তো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও স্টাডি ওয়েল